স্টার্ট দিব পাৰে। আমাৰ ইঞ্জিনিয়াৰে যিবিলাক ড্ৰয়িং দিয়ে সেইটো বেছিভাগ আপোনাৰ বাজেটৰ ওপৰত ভিত্তি কৰি ড্ৰয়িংখন দিয়ে। যদি আপোনালোকে একতলা বা দুইতলা ফাউণ্ডেশ্যন দি ঘৰখন বনায় তেতিয়াহ'লে আপোনালোকৰ ইমান হেভি কাম দিব নালাগে। এনে আপোনালোকৰ বেছিভাগ ইঞ্জিনিয়াৰ ড্ৰয়িঙত যেনেকৈ আহে, এতিয়া আপোনাৰ দুইতলাটো আপোনাৰ গুৱাহাটীৰ ইঞ্জিনিয়াৰে এজনে আপোনাৰ 20 ৰড ফাৰ্ষ্ট ফ্ল'ৰলৈকে 20 ৰড ইউজ কৰিবলৈ দিছে। 20 ৰডটো একদম দিব নালাগে, দুইতলা তিনিতলাৰ কাৰণে 16 ৰড দিলেই হয়। এতিয়া যদি আপোনালোকে একতলা বনায় তেতিয়াহ'লে আপোনালোকে 20 ৰডটো দিব, 20 ৰডটো নালাগে, 16 ৰডটো দিব নালাগে। যদি আপোনালোকে 12 mm ৰড 4 চুটা ৰডটো যদি আপোনালোকে দিয়ে, 4 চুটা ৰড যদি আপোনালোকে ছডালকে দি পেলাই এটা ছাদ মাৰি দিয়ে তেতিয়াহ'লে কোনো ধৰণৰ টেনশ্যন নাই। এনেকুৱা নাভাবিব যে আকৌ ভূমিকম্পৰ ফলত কি আমাৰ ঘৰখন বহি যাব নেকি, ভাঙি যাব নেকি, সেইবিলাক টেনশ্যন কৰিবলগীয়া একো নাই। বহুত কম বাজেটতো আপোনালোকে একতলা ফাউণ্ডেশ্যন দি ঘৰ বনাব পাৰিব। বহুতে ভাবিছে যে RCC বুলি ক'লেই যে ইমান টকা যায় বা বহুত হেভি কাম কৰিব লাগিব, ছাদ এটা বহুত ৱাইড থাকে, সেইটো কাৰণে যে ইমান হেভি লাগে সেইবিলাক চিন্তা কৰিবলগীয়া একো নাই। আপোনালোকে কম বাজেটতো ঘৰ বনাব লাগে। আপোনাৰ কিমান টকা বাজেট আছে আমাৰ কণ্টেক্ট নম্বৰত আমাক জনাব পাৰে। আমি কিমান টকা খৰচা হ'ব, কিমান তলা ফাউণ্ডেশ্যন দিলে কিমান টকা, আপোনাৰ কিমান টকা বাজেটত ঘৰ বনাব বুলি ভাবিছে, সেইটো বাজেটত ঘৰখন হ'বনে নহয় সেইটো পৰামৰ্শ আমি দিব পাৰিম। আমি যিটো কাম বৰ্তমান কৰি আছোঁ, বৰ্তমান যিটো কাম চলি আছে সেইটো একদম কম টকাৰ বাজেটৰ কাম চলি আছে। আৰু আপোনাৰ ৰুমো তাত বেছি আছে, 8টা ৰুম আছে। 8টা ৰুম আপোনাৰ বাজেট বেছি নহয়। আপোনালোকে যদি কম বাজেটতো ঘৰ বনাব বুলি ভাবিছে আপোনালোকে আমাক জনাব পাৰে। আমি কিমান বাজেটত কিমান ৰুম বনাব পাৰিব, বা একতলা ফাউণ্ডেশ্যন দি ঘৰ বনায় বা দুইতলা ফাউণ্ডেশ্যন দি ঘৰ বনায় কম টকা বাজেটত, তেতিয়াহ'লে কিমান ৰুম বনালে কিমান টকা খৰচা হ'ব সেই বিষয়ে আপোনালোকৰ লগত পৰামৰ্শ আমি দিম। আমি ইমান কথা নকওঁ, বেছি লম্বা নকৰোঁ, আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ।